শোণিতপুৰৰ ৰঙাপাৰাৰ উৰহিলগা মাইনাওশ্ৰী পথৰ ওপৰেদি বাগৰিছে পানী। ৰাইজৰ বিপদসংকুল যাতায়াত। কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত উৰহিলগা মাইনাওশ্ৰী সংযোগী পথৰ ওপৰেদি পানী বাগৰি পৰাত অতি বিপদসংকুলভাৱে ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবলগীয়া হৈছে। আজিলৈকে পথছোৱাত পকী কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ বাবে নৰক যন্ত্ৰণাত ভুগিছে অঞ্চলবাসী ৰাইজে। এজাক বৰষুণতে পথৰ ওপৰেদি পানী বাগৰি পৰাত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল অতি বিপদসংকুলভাৱে পথছোৱাৰ অহা যোৱা কৰিবলগীয়া হয়। কেইবাবছৰ পূৰ্বে বাঢ়নী পানীয়ে পথছোৱাৰ এটি অংশ উটুৱাই নিয়াত বন্ধ হৈ পৰিছিল যাতায়াত ব্যৱস্থা। বৰ্তমান ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত উক্ত পথছোৱাৰ ওপৰত পকী কালভাৰ্ট নিৰ্মাণ কৰি দিবলৈ সমষ্টিটোৰ বিভাগ তথা মন্ত্ৰী অশোক সিংহলক ৰাইজে দাবী জনাইছে। আমি আজি বহু দিনৰ পৰা এটা সমস্যাতে ভুগি আছোঁ যে মাইনাওশ্ৰী হৈ ৰাঙাপাৰালৈকে যিটো যোৱা পথ, ইয়াতে উৰহিলগা গাঁৱত যিটো এটা সমস্যা আছে, এটা দলঙৰ বহুত প্ৰয়োজন। এই দলংখনত বহু দিনৰ পৰা ৰাইজে ডিমাণ্ড দি আহিছে যে ইয়াতে RCC দলং হওক কৈ পেলাই, কিন্তু আজিলৈকে আমাৰ যিটো ঢেকিয়াজুলিৰ সমষ্টিৰ অন্তৰ্গত উৰহিলগা গাঁওখনত যিটো সমস্যা আছে, এই সমস্যাটো আজি পৰ্যন্ত কোনো এটা আমাৰ বিধায়ক বা MP MLA কোনো ইয়াৰ সমস্যাটো সমাধান কৰা নাই। আৰু ইয়াতকৈ এটা দুখৰ কথা যে কালি পৰহি প্ৰায় এপ্ৰিল মাহতে এইখন দলং মানে যিটো কালভাৰ আছিলে, কালভাৰটো যোৱা কেইবছৰমান আগৰ পৰাই ইয়াতে পানী ডাঙৰ হয় আৰু ভাঙি লৈ যাই থাকে। তেনে ক্ষেত্ৰত যোৱা এপ্ৰিল মাহত আপোনাৰ ইয়াতে বিধায়ক মহোদয়ে কিছু টকা অনুমোদন জনাইছে বুলি আমি গম পাওঁ। তেনে ক্ষেত্ৰত ইয়াতে বনাইছে কালভাৰটো, কিন্তু প্ৰথমে কি হ'ল, প্ৰথম দুখৰ কথাটো আমাৰ যে কালভাৰটো বনাইছে ঠিকে, ইয়াতে 3টা কালভাৰ আনিছিলে যে নতুনকৈ লগাবলৈ, কিন্তু 3টা কালভাৰটো নলগাই পেলাই ইয়াৰ পৰা 3টা উঠালে কালভাৰটো। 3টা কালভাৰ উঠোৱাৰ পিছত ইয়াত 6টা কালভাৰটো সিহঁতে কোনো এটা অন্য জেগাত দি পঠালে। কিন্তু গাঁৱৰ মানুহে বহুতখিনি ইয়াতে সমস্যাৰ লৈ পেলাই যে উত্থাপন কৰিছিলে যে কালভাৰটো বৰ্তমান সদ্যহতে নিব নালাগে, কাৰণ বনোৱা শেষ নোহোৱা পৰ্যন্ত কালভাৰটো নিব নালাগে বুলি দাবী কৰিছিলে। তথাপিও সিহঁতে নামানিলে। যিবিলাক ইয়াতে বনাইছিলে, কালভাৰটো বনাইছিলে, কিন্তু একফালে সিহঁতে পাংখা বুলি যিটো কয় ছাইড ৱাল, সেই ছাইড ৱালটো একফালেহে বনালে, কিন্তু একফালে নবনালে। আৰু যেনেকুৱা আগতে আছিলে তেনেকুৱাই সিহঁতে আপোনাৰ 3টা কালভাৰটো উঠাই পেলাই 3টা কালভাৰ নলগালেও তাতে 6টা কালভাৰ বেলেগক দি পঠালে সিহঁতে, আৰু বাকী কালভাৰ লগতে মেৰামতি কৰি থৈ দিলে। কিন্তু আজিৰ দিনত আমি ইমান সমস্যা ভুগিছোঁ। ইয়াতে ৰাইজে মাইনাওশ্ৰীৰ পৰা যিটো প্ৰধান 100খন গাঁৱত সামৰি লৈছে এইটো ৰাস্তা, আৰু আজিৰ দিনলৈকে এই যে যিহেতু স্থানীয় ৰাইজে বহুত সমস্যা ভুগিছে, আৰু যিবিলাক ইয়াতে ঠিকাদাৰ লৈ বা কোনোবা বিষয়ববীয়াখিনিয়ে বনাইছে, সিহঁতেও জানিব লাগিছিলে যে এই সমস্যাটো, কাৰণ আমাৰ সমস্যাটো এটাই, এই ৰাস্তাৰ সমস্যা। আৰু এই ৰাস্তাটো নহ'লে মানে আমাৰ আজিৰ দিনত ৰাঙাপাৰা কলেজৰ যোৱা, উৰহিলগা হাইস্কুলত অহা, মাইনাওশ্ৰী চেণ্টাৰত যোৱা, কয়লাজুলিত যোৱা, বা কোনোবা তেজপুৰ যোৱা, বা চাৰ্কুল অফিচত যোৱা, বা ৰোগী বেমাৰী অত্যন্ত দুখৰ কথা। কাৰণ ইয়াত যিখিনি প্ৰেগনেঞ্চি থাকে বা আশা বাইদেউসকলে যিটো ডেলিভাৰী পেচেণ্ট নিব লাগে, এই ৰাস্তা দিয়ে যোগাযোগ হয়, আৰু এই ৰাস্তা দিয়ে ৰাঙাপাৰা চাব চেণ্টাৰলৈকে লৈ যোৱা হয়। জামুগুৰি হাতৰ পৰা অনুৰাম আহমেদৰ ৰিপৰ্ট, অসম 360। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।